ৰাজ্যৰ প্ৰান্তে প্ৰান্তে দোল উৎসৱৰ আনন্দ। হৰিনামৰ অমল ধ্বনিৰে মুখৰিত বটদ্ৰৱা। বটদ্ৰৱাত পোনপ্ৰথমবাৰৰ বাবে গ্ৰহণ কৰিছে এক বিশেষ ব্যৱস্থা। বটদ্ৰৱাৰ একাংশ উদ্যমী যুৱকৰ প্ৰশংসনীয় পদক্ষেপ। ভক্তসকলক বিনামূলীয়া অন্ন প্ৰদানৰ মহান প্ৰয়াস। প্ৰত্যেক বছৰে বটদ্ৰৱা থানত উলহ মালহেৰে উদযাপিত হৈ আহিছে দোলযাত্ৰা মহোৎসৱ। বিগত বৰ্ষৰ দৰে এই বৰ্ষও ভক্তপ্ৰাণ ৰাইজৰ আগমনত উদুলি মুদুলি হৈ পৰিছে বটদ্ৰৱা থানৰ চৌদিশ। দোলযাত্ৰা মহোৎসৱ উপলক্ষে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থানলৈ আগমন ঘটিছে হাজাৰ হাজাৰ তীৰ্থযাত্ৰীৰ। তাৰ মাজতে একাংশ উদ্যমী যুৱকৰ প্ৰশংসনীয় পদক্ষেপ। বটদ্ৰৱা থানলৈ আগমন ঘটা তীৰ্থযাত্ৰীসকলক বিনামূলীয়াকৈ ভোজনৰ ব্যৱস্থা কৰিছে নগাঁও জিলাৰ এই যুৱকসকলে। দোলযাত্ৰা মহোৎসৱত পোনপ্ৰথমবাৰৰ বাবে গ্ৰহণ কৰা এই ব্যৱস্থা বটদ্ৰৱা থানৰ হাতীপুখুৰীৰ পাৰত কৰা হয়। তীৰ্থযাত্ৰীসকলৰ বাবে খিচিৰি ভোগৰ ব্যৱস্থা কৰিছে এইসকল উদ্যমী যুৱকে। ইফালে বটদ্ৰৱা নৰুৱা সত্ৰৰ সত্ৰাধিকাৰ অম্লানজ্যোতি দেৱগোস্বামীয়ে এই উদ্যমী যুৱকসকলৰ মহান প্ৰয়াসক শলাগ লোৱা পৰিলক্ষিত হৈছে। লগতে প্ৰত্যেক বছৰে দোলযাত্ৰা মহোৎসৱত যাতে এনে বিনামূলীয়া ভোজনৰ ব্যৱস্থা কৰি তীৰ্থযাত্ৰীসকলক আপ্যায়ন কৰিবলৈ সকলো আগবাঢ়ি আহে তাৰ বাবে আহ্বান জনায়। আজিৰ এই বটদ্ৰৱা দোল উৎসৱৰ যি দোল পূৰ্ণিমা, এই পূৰ্ণিমাৰ দিনাই আমাৰ স্থানীয় কেইজনমান যুৱক আৰু তথা আমাৰ নগাঁৱৰ বিভিন্ন আশে পাশৰ অঞ্চলৰ কেইজনমান যুৱক যিসকল বন্ধু, তেওঁলোকে মিলি পেলাই ইয়াতে অন্নদানৰ এক কৰ্ম কৰিছে, যিটো সঁচাকৈ প্ৰশংসনীয় পদক্ষেপ এটা। মানুহক ইয়াতে ভোগ একসিদ্ধ হিচাপে তেনেকৈ খুওৱাৰ এটা কৰিছে, চেষ্টা চলাইছে। এইটো সঁচাকৈ প্ৰশংসনীয় পদক্ষেপ। আমি এইটো সেৱা মনোভাৱেৰে কৰা এক চেষ্টা। আমি সঁচাকৈ তেওঁলোকক প্ৰশংসা কৰিছোঁ। এই পদক্ষেপ যাতে আৰু প্ৰত্যেকবাৰে যাতে তেনেকৈ কৰিব পাৰে, আগলৈকো যাতে এনেকৈ কৰিব পাৰে, আমি সেইটোৱেই কামনা কৰিছোঁ। মাজতে দিবতা ঘৰলৈ আহিছিলোঁ, দুইজনে কথা পাতি আছিলোঁ, কিবা এটা কৰিব পাৰোঁ নেকি এক্সট্ৰা কিবা। তাৰপৰা আমি বিভিন্ন জেগাত গৈছোঁ। মই অযোধ্যা গৈছিলোঁ মাজতে, অযোধ্যা যাওঁতেও তেনেকৈ দেখিছিলোঁ ভক্তসকলক কিছুমান অনুষ্ঠানে এনেকৈ অন্নদান কৰিছিল। সেয়ে আমিও ভাবিলোঁ দিবদাৰ সৈতে কথা পাতিলোঁ, বোলো আমিও তেনেকৈ এটা ব্যৱস্থা কৰোঁ। তাৰপিছত প্ৰথম দিবদাৰ পদূলিতে কৰা কথা আছিলে, পিছতে ভাবিলোঁ নাই তাতে অসুবিধা হ'ব, ইয়াতে যিহেতু থানত বিভিন্ন প্ৰান্তৰ ভকতসকল আহে, তেখেতসকলক কিছু সামান্য পৰিমাণে অন্ন যদি আমি প্ৰদান কৰিব পাৰোঁ, কিবা কৰা নিচিনা লাগিব, ভাল লাগিব। সেয়ে আজি আয়োজন কৰি আজি আৰম্ভ কৰিছোঁ। বাকী পৰম বিদায় কি কিবা কৰে তেওঁ আশীৰ্বাদ কৰক আৰু ভক্তসকলক আশীৰ্বাদ কৰক। হয় হয়, ভৱিষ্যতে ইয়াতকৈ ডাঙৰ, এইবাৰ যদি সফল হওঁ তেনেহ'লে ভৱিষ্যতে ইয়াতকৈ ডাঙৰকৈ কৰা আমি মানস কৰিছোঁ। বাকী চব পৰম বিদায় কিবা যি কৰে আৰু। আনহাতে সাংবাদিক দিব্যজ্যোতি বৰুৱাই আধৰা এই কাৰ্যসূচীত প্ৰাঞ্জল ৰাজখোৱাৰ লগতে গণেশ বৰা, চন্দনজ্যোতি বৰা, বটদ্ৰৱা থানৰ হাতীবহাৰ ভকত বৈষ্ণৱকে আদি কৰি বহুকেইগৰাকী ব্যক্তি উপস্থিত থাকে। এই উদ্যমী যুৱকৰ পদক্ষেপক একেমুখে শলাগ লৈছে বটদ্ৰৱাবাসীৰ লগতে তীৰ্থযাত্ৰীয়ে। যি তীৰ্থযাত্ৰীসকল, এই তীৰ্থযাত্ৰীসকলৰ বাবে আমাৰ কেইজনমান যুৱ বন্ধু বান্ধৱ কেইজনমানে
অসমৰ বিভিন্ন প্ৰান্ততে বৰদোৱা আছে, হাতীচুমা আছে, ৰাইজনীয়া আছে, কোনোবা নগাঁও আছে, বিভিন্ন বান্ধৱসকলে চিন্তা কৰিলে যে আমি তীৰ্থযাত্ৰীসকলক অকণমান আমি অন্ন দিব পাৰোঁ নেকি। তাৰে একদম মৰ সাহ বুলি কৈছে, এটা প্ৰয়াস কৰিবৰ কাৰণে আজি প্ৰথমবাৰৰ বাবে আমি এই কাৰ্যসূচীভাগ শুভাৰম্ভ কৰিবলৈ গৈছোঁ। আৰু আমাৰ মাজত উপস্থিত আছে আমি সৌভাগ্য বটদ্ৰৱা নৰসত্ৰৰ সত্ৰাধিকাৰ, তেখেত নতুনকৈ সত্ৰাধিকাৰ হৈছে অম্লানজ্যোতি দেৱগোস্বামী, তেখেত আমাৰ মাজত আহি উপস্থিত হৈছে। আৰু বটদ্ৰৱা থানৰ দুজন কেৱলীয়া ভকত আমাৰ মানে পৰম সৌভাগ্য তেওঁলোক সকলো আছে, আৰু এজন ভকত আহিছে ডেকা ভকত, আৰু মোৰ বন্ধুসকল আছে। মই প্ৰথমতে মোৰ বন্ধুসকলক চিনাকি কৰি দিব ওলাইছোঁ। এখেত হৈছে চন্দনজ্যোতি বৰা আৰু এখেত হৈছে গণেশ বৰা, আৰু দুজনমান আছে বন্ধু, তেওঁলোক অহা নাই। মই দীপজ্যোতি বৰুৱা, মইতো সকলোৱে মোক চিনিয়ে পায়। এতিয়া এই কাৰ্যসূচীভাগৰ আৰম্ভণিতে মই চন্দনজ্যোতি সত্ৰাধিকাৰ অম্লানজ্যোতি দেৱগোস্বামী দেৱক এখন গামোচা সম্বৰ্ধনা আমাৰ অসমীয়াৰ প্ৰতিদিন ডিজিটেল সংবাদ বটদ্ৰৱা।